যিসকল ছাত্ৰ ছাত্ৰীয়ে SSLC 2025ত ভবামতে নম্বৰ পোৱা নাই বা তোমালোকৰ এনেকুৱা লাগি আছে যে আৰু অলপ বেছি নম্বৰ পালাহেঁতেন, তোমালোকৰ বাবে এটা ভাল খবৰ। ৰিচেকিঙৰ নটিচ আহি গৈছে। তোমালোকে যদি ভাবিছা যে ৰিচেকিং কৰাবা, তেতিয়াহ'লে তোমালোকে কৰাব পাৰা। নটিচখনত কি আছে সকলোখিনি সহজ ভাষাত ভিডিঅ'টোত তোমালোকক বুজাই দিয়াৰ চেষ্টা কৰিম। সেইকাৰণে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকিবা। যিসকল ছাত্ৰ ছাত্ৰীয়ে নিজে এপ্লাই কৰিব নোৱাৰা, তোমালোকে কম্পিউটাৰ দোকানত গৈ বা কোনো জনা ব্যক্তিৰ সৈতে এপ্লাই কৰিবা। আৰু যিসকলে নিজে এপ্লাই কৰিবা, তোমালোকে কেনেকৈ এপ্লাই কৰিবা, লাষ্ট ডেট কেতিয়া, ফিজ কিমান, সকলোখিনি নটিচখনত দিয়া আছেই। নটিচখনত চোৱা, ফাৰ্ষ্টত তোমালোকৰ ডিছক্ৰিপটিভ আনচাৰ শ্বীটৰ ৰিচেকিঙৰ প্ৰচেছ দিয়া আছে। ফাৰ্ষ্টত তোমালোকে sevaonline.org এই ৱেবছাইটত ভিজিট কৰিব লাগিব। নেক্সট, এপ্লাই ফৰ ৰিচেকিং এণ্ড স্কেন কপি অফ আনচাৰ স্ক্ৰিপ্ট এণ্ড OMR উইথ আনচাৰ কি, এইটোত ক্লিক কৰিব লাগিব। ইয়াৰ পিছত ৰিচেকিং এণ্ড স্কেন কপি অফ আনচাৰ স্ক্ৰিপ্ট এইটোত ক্লিক কৰিবা। ইয়াৰ পিছত তোমালোকে যিটো ছাবজেক্টৰ ৰিচেকিং কৰাব বিচাৰা সেইটো ছাবজেক্ট ছিলেক্ট কৰিবা। ছিলেক্ট কৰাৰ পিছত তোমালোকে এটা ফিজ পে' কৰিব লাগিব। থিয়ৰী পেপাৰটোৰ বাবে 400 টকা এটা পে' কৰিব লাগিব পাৰ ছাবজেক্ট। এটা ছাবজেক্টৰ বাবে 400 টকাকৈ পে' কৰিব লাগিব, যিটো নেকি অনলাইনত পে' কৰিব লাগিব। আৰু ৰিচেকিঙৰ প্ৰচেছটো কেনেকুৱা হ'ব, কেনেকৈ চেক কৰিব, ইয়াত দিয়া আছে। ফাৰ্ষ্টত টোটেল নাম্বাৰ চেক কৰিব। টোটেল নাম্বাৰ কাউণ্ট কৰাত কিবা ভুল হৈছে নেকি সেয়া চেক কৰিব। ছেকেণ্ডত চেক কৰিব যদি কোনো কুৱেশ্যন আনচাৰ চেক কৰা নাই বা ৰৈ গৈছে, সেইবোৰ চেক কৰিব আৰু সেইবোৰত নাম্বাৰ দিয়া হ'ব। থাৰ্ডত যদি ক'ৰবাত ভুলকৈ নাম্বাৰ দিয়া আছে, সেইবোৰ কাৰেক্ট কৰিব। মানে ক'ৰবাত 4 আছে, 1 বা 2 দি থৈ দিছে, 3ৰ ঠাইত 1 দিয়া আছে, সেইবোৰ কাৰেক্ট কৰিব। মানে নাম্বাৰ ভুলকৈ দিয়া থাকিলে সেইবোৰ কাৰেক্ট কৰিব। এইখিনিয়ে চেক কৰা হ'ব তোমালোকৰ বহি ৰিচেকিং কৰাৰ সময়ত। তোমালোকৰ ৰিজাল্ট কেতিয়া দিব ইয়াত দিয়া আছে। দ্য ৰিজাল্ট অফ ৰিচেকিং উইল বি ইনফৰ্ম টু দ্য এপ্লিকেণ্ট উইথিন 30 days ফ্ৰম দ্য লাষ্ট ডেট অফ ৰিচিভ অফ এপ্লিকেশ্যন বাই SMS এণ্ড ইমেইল অনলি। মানে তোমালোকৰ ৰিচেকিঙৰ যি ৰিজাল্ট সেয়া এপ্লাই কৰাৰ 30 দিনৰ ভিতৰতে তোমালোকে পাই যাবা, SMS নাইবা ইমেইলৰ জৰিয়তে। 9 নম্বৰত দিছে, যদি ৰিচেকিং কৰাৰ পিছত তোমালোকৰ নাম্বাৰ বাঢ়ে, তেতিয়াহ'লে এতিয়া যিখন মাৰ্কশ্বিট বা চাৰ্টিফিকেট পাবা স্কুলত জমা দিব লাগিব। ইয়াৰ পিছত তোমালোকক নতুন মাৰ্কশ্বিট দিয়া হ'ব। নম্বৰ 10, আনচাৰ স্ক্ৰিপ্টৰ স্কেন কপিখন তোমালোকে ইমেইলৰ জৰিয়তে পাই যাবা। যদি OMRখন যদি ৰিচেকিং কৰাব বিচাৰা, ওপৰত দিয়া ধৰণে প্ৰচেছ একেই হ'ব, কিন্তু ইয়াৰ বাবে তোমালোকৰ পে'মেণ্ট কৰিব লাগিব মাত্ৰ 50 টকা। আৰু ইয়াৰ ৰিজাল্টটো তোমালোকৰ এপ্লাই কৰাৰ 30 দিনৰ ভিতৰতেই পাবা। আৰু ইয়াত কিছুমান জেনেৰেল ইনষ্ট্ৰাকশ্যনো দিয়া আছে। যেনে ফাৰ্ষ্টত দিয়া আছে যে ইয়াৰ এপ্লাই লিংক ৰিজাল্টৰ 2 দিন পিছতেই অ'পেন হৈ যাব আৰু অলৰেডি অ'পেন হৈছেই। আৰু ছেকেণ্ডত দিয়া আছে তোমালোকে লিংক অ'পেন হোৱাৰ 15 দিনৰ ভিতৰতে এপ্লাই কৰিব লাগিব। এক্টিভ হোৱাৰ 15 দিন পিছত তোমালোকে এপ্লাই কৰিব নোৱাৰিবা। এইখিনি আছিল মেইন, মানে তোমালোকৰ ৰিচেকিঙৰ লিংক এক্টিভ হৈ গৈছে আৰু 15 দিনলৈকে এক্টিভ থাকিব। আৰু তোমালোকে যদি গোটেইখিনি পঢ়িব বিচাৰা পঢ়ি চাব পাৰা, কিন্তু মেইন কথা এইখিনি আছিল।